আমি অতি দুখেৰে জনাওঁ অসমৰ এজন বিশিষ্ট শিল্পী তথা বৰবিহুৱা ফিৰোজ কোঁৱৰ ডাঙৰীয়া আমাৰ মাজত নাই। যোৱা ৮ তাৰিখে তেওঁৰ অকাল মৃত্যু সাৱটি ল'লে। তাৰ বাবে আমি নাজিৰা বৰদৈচিলা কলাকেন্দ্ৰৰ তৰফৰ পৰা আজি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ৰাখোঁ। শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত আমি বন্তি প্ৰজ্বলন আৰু ধূপ ধূনা আৰু ফুলেৰে আমি তেওঁক শ্ৰদ্ধাঞ্জলি জনাওঁ আৰু 1 মিনিট মৌন প্ৰাৰ্থনা আমি সকলোৱে ছাত্ৰ ছাত্ৰী আৰু অভিভাৱক আৰু আমাৰ স্কুলৰ শিক্ষক শিক্ষয়িত্ৰীসকলে আমি সকলোৱে শ্ৰদ্ধাঞ্জলি জনাওঁ। আমি অতি দুখেৰে জনাওঁ অসমৰ এজন বিশিষ্ট শিল্পী তথা বৰবিহুৱা ফিৰোজ কোঁৱৰ ডাঙৰীয়া আমাৰ মাজত নাই। যোৱা ৮ তাৰিখে তেওঁৰ অকাল মৃত্যু সাৱটি ল'লে। তাৰ বাবে আমি নাজিৰা বৰদৈচিলা কলাকেন্দ্ৰৰ তৰফৰ পৰা আজি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ৰাখোঁ। শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত আমি বন্তি প্ৰজ্বলন আৰু ধূপ ধূনা আৰু ফুলেৰে আমি তেওঁক শ্ৰদ্ধাঞ্জলি জনাওঁ আৰু 1 মিনিট মৌন প্ৰাৰ্থনা আমি সকলোৱে ছাত্ৰ ছাত্ৰী আৰু অভিভাৱক আৰু আমাৰ স্কুলৰ শিক্ষক শিক্ষয়িত্ৰীসকলে আমি সকলোৱে শ্ৰদ্ধাঞ্জলি জনাওঁ। আমি অতি দুখেৰে জনাওঁ অসমৰ এজন বিশিষ্ট শিল্পী তথা বৰবিহুৱা ফিৰোজ কোঁৱৰ ডাঙৰীয়া আমাৰ মাজত নাই। যোৱা ৮ তাৰিখে তেওঁৰ অকাল মৃত্যু সাৱটি ল'লে। তাৰ বাবে আমি নাজিৰা বৰদৈচিলা কলাকেন্দ্ৰৰ তৰফৰ পৰা আজি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ৰাখোঁ। শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত আমি বন্তি প্ৰজ্বলন আৰু ধূপ ধূনা আৰু ফুলেৰে আমি তেওঁক শ্ৰদ্ধাঞ্জলি জনাওঁ আৰু 1 মিনিট মৌন প্ৰাৰ্থনা আমি সকলোৱে ছাত্ৰ ছাত্ৰী আৰু অভিভাৱক আৰু আমাৰ স্কুলৰ শিক্ষক শিক্ষয়িত্ৰীসকলে আমি সকলোৱে শ্ৰদ্ধাঞ্জলি জনাওঁ। আমি অতি দুখেৰে জনাওঁ অসমৰ এজন বিশিষ্ট শিল্পী তথা বৰবিহুৱা ফিৰোজ কোঁৱৰ ডাঙৰীয়া আমাৰ মাজত নাই। যোৱা ৮ তাৰিখে তেওঁৰ অকাল মৃত্যু সাৱটি ল'লে। তাৰ বাবে আমি নাজিৰা বৰদৈচিলা কলাকেন্দ্ৰৰ তৰফৰ পৰা আজি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ৰাখোঁ। শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত আমি বন্তি প্ৰজ্বলন আৰু ধূপ ধূনা আৰু ফুলেৰে আমি তেওঁক শ্ৰদ্ধাঞ্জলি জনাওঁ আৰু 1 মিনিট মৌন প্ৰাৰ্থনা আমি সকলোৱে ছাত্ৰ ছাত্ৰী আৰু অভিভাৱক আৰু আমাৰ স্কুলৰ শিক্ষক শিক্ষয়িত্ৰীসকলে আমি সকলোৱে শ্ৰদ্ধাঞ্জলি জনাওঁ। আমি অতি দুখেৰে জনাওঁ অসমৰ এজন বিশিষ্ট শিল্পী তথা বৰবিহুৱা ফিৰোজ কোঁৱৰ ডাঙৰীয়া আমাৰ মাজত নাই। যোৱা ৮ তাৰিখে তেওঁৰ অকাল মৃত্যু সাৱটি ল'লে। তাৰ বাবে আমি নাজিৰা বৰদৈচিলা কলাকেন্দ্ৰৰ তৰফৰ পৰা আজি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ৰাখোঁ। শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত আমি বন্তি প্ৰজ্বলন আৰু ধূপ ধূনা আৰু ফুলেৰে আমি তেওঁক শ্ৰদ্ধাঞ্জলি জনাওঁ আৰু 1 মিনিট মৌন প্ৰাৰ্থনা আমি সকলোৱে ছাত্ৰ ছাত্ৰী আৰু অভিভাৱক আৰু আমাৰ স্কুলৰ শিক্ষক শিক্ষয়িত্ৰীসকলে আমি সকলোৱে শ্ৰদ্ধাঞ্জলি জনাওঁ।